শূন্যতাই শীতলতা সানে, আবেগ আনে। এইবাৰ শূন্য আৰু শীতল বিহুতলী, কাৰণ জুবিন গাৰ্গ নাই। প্ৰিয়তম পুৰুষক বিচাৰি সেয়ে বহাগৰ বিহুতলীত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। মালিগাঁৱৰ পাণ্ডুৰ ৰেলৱেৰ বিহুতলীত শুকুৰবাৰে নিশা এয়া গৰিমা শইকীয়া গাৰ্গ। লগত জুবলি বৰুৱা। পাণ্ডুৰ এই ৰেলৱেৰ বিহুতলীক এইবাৰ জুবিন গাৰ্গ ৰেলৱে বিহুতলী হিচাপে নামকৰণ কৰা হৈছে। প্ৰাণৰ শিল্পীৰ প্ৰতি উৎসৰ্গিত বিহুতলীতেই গৰিমা শইকীয়া গাৰ্গে নিশা এপৰলৈ গীত পৰিৱেশন কৰিলে, বুকুৰ মৰ্মবেদনা, হাহাকাৰ, হুমুনিয়াহৰ কথা ক'লে আৰু পাঠ কৰিলে কেইবাটাও কবিতা। জুবলিৰ সৈতে গৰিমাই গালে প্লাবিত জুবিনৰ ক্ষুব্ধ হৃদয়, বেদনাৰ আৰ্তিৰ বহিঃপ্ৰকাশ ঘটা অন্ধ শাসন, ভণ্ড শাসক, মই ভাগৰা নাই আদি গীতবোৰ। বিহুৰ উদ্যোক্তাৰ তৰফৰ পৰা ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় গৰিমা শইকীয়া গাৰ্গক। জুবিন পত্নীৰ সৈতে পাণ্ডুৰ বিহুতলীত উপস্থিত ভগ্নী ডক্টৰ পামী বৰঠাকুৰ সহ পৰিয়ালৰ কেইবাগৰাকীও সদস্য। অনুষ্ঠানৰ একেবাৰে শেষলৈকে থাকি জুবলি বৰুৱাৰ গীত উপভোগ কৰিলে গৰিমা শইকীয়া গাৰ্গে। সামৰণিত যেতিয়া গোৱা হ'ল সেই প্ৰাৰ্থনা সংগীত, তেতিয়াই পুনৰ সশব্দে কান্দোনত ভাগি পৰা দেখা গ'ল গৰিমা শইকীয়া গাৰ্গক। আপুনি মই ভবাতকৈ এই বিজতৰীয়া বেছি ধুৰন্ধৰ। ক'ত কি কৰিলে মুনাফা আদায় হয় সেয়া ভালদৰে জানে ধুৰন্ধৰ বিজতৰীয়াই। জুবিন গাৰ্গৰ সৃষ্টিৰ ধ্বংসাভিযান বিজতৰীয়াৰ। তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি।
বাতিল হৈছে ইখনৰ পিছত সিখন বিহু অনুষ্ঠান। এতিয়া ধুৰন্ধৰ বিজতৰীয়াই আৰম্ভ কৰিছে ইখনৰ পিছত সিখন ট্ৰাম্প কাৰ্ড। কেতিয়াবা বাঁহী, কেতিয়াবা মায়াবিনী, কি যে বিভৎস বিকৃত ধ্বনি। ভাইৰেল হ'বলৈ গৈ, বেছি মঞ্চৰ খকত দৌৰিবলৈ গৈ জানি শুনি গীত বিকৃত কৰা ধুৰন্ধৰ বিজতৰীয়াৰ যুক্তি। লিখিছে, বিকৃত মায়াবিনী হেনো এতিয়াৰ নহয়, দাদা জীয়াই থকা সময়ত। দাদা থকাহেঁতেন ভাল বেয়া ক'লোহেঁতেন। কেৱল লিখাই নহয়, কি কৈছে শুনক। আগৰ ক্লিপছবোৰ এতিয়া ভাইৰেল কৰি আছে কিছুমান মানুহে জানি বুজি। তেতিয়া জুবিন দা জীয়াই আছিলে, এতিয়াতো দাদা নাই, আৰু যেতিয়া দাদা নাই গতিকে মোক শুধৰাবলৈ মানুহৰ অভাৱ যেন লাগিছে, মনত কিবা ভাবিছোঁ। এইটো কি স্পৰ্ধা এই ধুৰন্ধৰ বিজতৰীয়াৰ। জুবিন গাৰ্গ নাই মানে তেখেতৰ গীত শুধৰাবলৈ বিজতৰীয়াৰ বাবে কোনো মানুহো নাই। কাৰ সাহসত এনে চৰম স্পৰ্ধা? প্ৰকৃততে এই ধুৰন্ধৰ বিজতৰীয়াৰ পৃষ্ঠপোষক কোন? কেৱল এয়াই নহয়, এইবাৰ ধুৰন্ধৰ বিজতৰীয়াই খেলিছে অসমীয়া বাঙালীৰ ট্ৰাম্প কাৰ্ড। প্ৰথম অনুকম্পা আদায়ৰ চেষ্টা। মোৰ মিউজিকেল টীমৰ সকলো মেম্বাৰ্ছ, আমাৰ সকলো অসমীয়া মানুহ লৈ পেলাই মই পৰিয়ালটো চলাই থাকোঁ। মোৰ সকলো চাউণ্ড ভেণ্ডাৰ্ছ যিমান মানুহ আছে, সকলো মানুহে অসমতে জন্মগ্ৰহণ কৰা মানুহ। যদি কোনোবাই ভুল বাতৰি আপোনালোকে প্ৰচাৰ কৰিছে যে মোৰ চাউণ্ড বাহিৰৰ পৰা, মোৰ চাউণ্ডৰ মানুহ বাহিৰৰ পৰা, মোৰ মিউজিচিয়ানছ মানুহ বাহিৰৰ পৰা, তেতিয়াহ'লে মই আজি মঞ্চত আমাৰ ৰাইজৰ ওচৰতে থিয় হৈ কথাখিনি কৈ আছোঁ, মোৰ সকলো মানুহ অসমৰ মানুহে। আৰু লগে লগেই ৰাজহুৱা হৈছে ধুৰন্ধৰ বিজতৰীয়াৰ আচল স্বৰূপ। অসমীয়া বাঙালী বিভেদৰ ভয়ংকৰ বক্তব্য বিজতৰীয়াৰ মুখত। মোৰ যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব, কিন্তু বঙালী বুলি মোক বেয়া নাপাব, এইটো বহুত মনত দুখ দিয়ে। এইটোৱে কথা, বেলেগকৈ ক'বলগীয়া একো নাই। ধুৰন্ধৰ বিজতৰীয়াৰ প্ৰতি স্পষ্ট কথা, শিল্পী সত্তাৰ কোনো জাতি নাথাকে, শিল্পী সত্তাৰ সাধনা থাকে, আৰু অসমৰ মানুহে শিল্পী সত্তাক সন্মান কৰে। কিন্তু সস্তীয়া প্ৰচাৰৰ বাবে গীত বিকৃতকৰণেৰে উভত কৰি নচা তথাকথিত তৃতীয় শ্ৰেণীৰ ধুৰন্ধৰ বিজতৰীয়াক উচিত শিক্ষা দিবও জানে অসমীয়া সমাজে। সেয়া লাগিলে যিয়েই নহওক, তাৰ স্পষ্ট প্ৰমাণ এই ধুৰন্ধৰ বিজতৰীয়াৰ অনুষ্ঠান বাতিল কৰা তিনিচুকীয়াৰ তালাপৰ বিহু সমিতি। কথাখিনি শুনক। শিল্পী এজনৰ কোনো জাতি ধৰ্ম বা বৰ্ণ নাই, আৰু সেইমৰ্মে আমি প্ৰতি বছৰে এগৰাকী শিল্পীক কোনো জাতি ধৰ্ম নিৰ্বিশেষে আমি আমন্ত্ৰণ কৰি আনো, আৰু সেইমৰ্মে এই বছৰ আমি মৰ্মিতা মিত্ৰক আমন্ত্ৰণ কৰি আনিছিলোঁ। কিন্তু বৰ্তমান প্ৰেক্ষাপটত তেখেতৰ আমি প্ৰগ্ৰাম বা কাৰ্যসূচী আমি বাতিল কৰিবলৈ বাধ্য হৈছোঁ। গোলাঘাট, শিৱসাগৰ, কাজিৰঙাতো বাতিল হৈছে ধুৰন্ধৰ বিজতৰীয়াৰ অনুষ্ঠান। আমি 8 মে' তাৰিখে শিল্পী মৰ্মিতা মিত্ৰ ডাঙৰীয়ানীক আমি মাতি আনি এতিয়া অনুষ্ঠান কৰিম বুলি ভাবিছিলোঁ। কিন্তু সাম্প্ৰতিক যিটো পৰিস্থিতি হৈছে, জুবিনৰ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ গীতক তেওঁ বিকৃতভাৱে উপস্থাপন কৰাৰ বাবে যিটো বিতৰ্কীয় অসমজুৰি হৈ আছে, উক্ত বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি লগতে আমাৰ অনুষ্ঠানত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, সেইসমূহ গোটেই কথাবোৰ লক্ষ্য ৰাখি আমি তেখেতৰ লগত আমাৰ চুক্তি বাতিল কৰিছোঁ। ধুৰন্ধৰ বিজতৰীয়াৰ বিৰুদ্ধে গুৱাহাটীত এজাহাৰ দাখিল কৰিছে জুবিন অনুৰাগী মঞ্চ। সোণাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজাহাৰ দাখিল। শিৱসাগৰত এজাহাৰ দাখিল কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। বাঁহী বাঁহী গীতটো যি ধৰণে বিকৃতকৰণ কৰিলে, কিন্তু মায়াবিনী গীতটো তাতোতকৈ বেছি বিকৃতকৰণ কৰিছে, সম্পূৰ্ণ সুৰে সলাই দিছে। আৰু সেয়া কোনো এগৰাকী কণ্ঠশিল্পীৰ অধিকাৰ নাই। সেয়া কপিৰাইট এক্টৰ ভিতৰতো তেখেতৰ হেৰি নাহে যে কপিৰাইটে ধৰিব, কাৰণ কিয় সেই গানটো পাৰ্মিশ্যন লোৱা নাই, বা এগৰাকী কম্প'জাৰ যিটো ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট আছে, লিৰিচিষ্ট হওক কম্প'জাৰৰ হওক,
পাৰ্মিশ্যন ল'ব লাগিব যদি তেখেতে সুৰটো সলনি কৰি গায়। আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ সৃষ্টিৰাজিখিনি পাছৰ প্ৰজন্মই যদি এনেকৈ বিকৃতকৰণ কৰি কোনোবাই পৰিৱেশন কৰি থাকে, পাছৰ প্ৰজন্মই কি ভাবিব? যিখিনি পাছৰ আহিব লগা প্ৰজন্ম, তেওঁলোকে এই বস্তুবিলাক আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, ৰৈ যাব। ৰৈ যোৱাৰ পিছত তেখেতসকলে ভাবিব জুবিন গাৰ্গে এনেকেই গান গাই গৈছিল নে? এই বস্তুখিনি একেবাৰে নিৰ্মূল হ'ব লাগে। আৰু ইয়াৰ পৰাই আমি শিৱসাগৰৰ পৰাই সকীয়াই দিছোঁ, দ্বিতীয়বাৰ যাতে অকল অমিতা মিত্ৰই নহয়, কোনো বা অসমৰ কোনোবা থলুৱা শিল্পীয়েও যদি জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে, তেতিয়াহ'লে সুৰ, তাল, মান, লয় সকলো আয়ত্ত কৰি পেলাইহে পৰিৱেশন কৰক। ধুৰন্ধৰ বিজতৰীয়াৰ প্ৰতি কঠোৰ সকিয়নি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰো। আচলতে কি আছিল এই ধুৰন্ধৰ বিজতৰীয়া? অসমীয়া সংগীতৰ কিমান সাধনা কৰিছে এই বিজতৰীয়াই? কেৱল কঁকাল ঘূৰাই বিভৎস ভংগীমাৰে সস্তীয়া প্ৰচাৰতেই থকা ধুৰন্ধৰ বিজতৰীয়াক লৈ কিয় ব্যস্ত অসমৰ বিহু সমিতিসমূহ? জুবিন অনুৰাগী মঞ্চৰ বিনম্ৰ অনুৰোধ বিহু সমিতিসমূহৰ কৰ্মকৰ্তাসকলৰ প্ৰতি। জুবিন গাৰ্গক ভাল পোৱা প্ৰত্যেকজন মানুহক, জুবিন প্ৰেমিক, মই অনুৰোধ জনাম যে আপোনালোকে য'ত য'ত এখেতৰ অনুষ্ঠান লৈছিলে তেখেতসকলে যাতে আমি হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, তেখেতসকলে এইগৰাকী শিল্পীৰ অনুষ্ঠান বাতিল কৰি অসমৰ যিসকল থলুৱা শিল্পী আছে, আজি মই এখন পোষ্টাৰ দেখি খুব মই কষ্ট পাইছোঁ। মহেন্দ্ৰ হাজৰিকাই হওক, বিপুল চেতিয়া ফুকনে হওক, এইসকল শিল্পীক আমি ক'ৰবাত পাহৰি গৈছোঁ নেকি? আমি পাহৰি গৈছোঁ নেকি খগেন দাহঁতক? যদি আমি পাহৰি যাওঁ, আমি যদি অকল মানে এনেকুৱা নৃত্য চাবলৈ হয়, তেতিয়াহ'লে কিন্তু অসমখনৰ পৰিৱেশ পৰিস্থিতি অনাগত দিনত বেয়া হ'ব। অসমত এটা সত্তা পুনৰ জাগ্ৰত হৈছে। গতিকে সকলোকে বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ, য'ত য'ত এইগৰাকী বহিৰাগত, আগতে এতিয়া ফেচবুকত আমি দেখিছোঁ, ছ'চিয়েল মিডিয়াত লিখিছে, আগতে বাৰত গান গাইছিলে, ইয়াত আহি এতিয়া বহুত তেওঁৰ ডিমাণ্ডটো অতি বেছি, তাৰমানে অতি বেছি। সেইটো কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আমাৰ অসমীয়া শিল্পীসকলে ইমানকৈ লোৱা নাই। আৰু এটা কথা কৈ থওঁ, অসমীয়া বঙালীৰ মাজত কোনো সংঘাত নাই আৰু ভৱিষ্যতেও নাথাকে। মুঠতে এইগৰাকী শিল্পীৰ ওপৰত আমাৰ সংঘাত আছে আৰু ভৱিষ্যতেও থাকিব। এয়া অসমীয়া বাঙালী কথা নহয়, এয়া জুবিন গাৰ্গৰ সৃষ্টিৰ ধ্বংসাভিযানৰ কথা। ধুৰন্ধৰ বিজতৰীয়া কিমান চতুৰ এবাৰ ভাবক। কেনেদৰে এই সময়ত অসমীয়া বাঙালীৰ সম্পৰ্কৰ কথা আখৈ ফুটা দি ফুটিছে এবাৰ মন কৰক। সাতাম পুৰুষীয়া অসমীয়া বাঙালীৰ নিকট সম্পৰ্কটো আঁচোৰ মাৰিছে এই চতুৰ ধুৰন্ধৰ বিজতৰীয়াই। মাৰ বান্ধি যদি ধুৰন্ধৰ বিজতৰীয়াৰ বিৰুদ্ধে থিয় নহয় সকলো অসমবাসী, তেন্তে পৰিণতি নিশ্চিত ভয়ংকৰতী।